জটিল ৰোগত আক্ৰান্ত হৈছে অসমৰ এজন জনপ্ৰিয় অভিনেতা। অভিনেতাজনৰ উন্নত চিকিৎসাৰ বাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৰাইজৰ পৰা সহায় বিচাৰিছে। পিছে কোন এই জনপ্ৰিয় অভিনেতাজন আহকচোন জানো। অভিনেতা ধ্যানজ্যোতি বৰা বৰ্তমান শয্যাশায়ী। বিগত 7 মাহে পেটৰ দুৰাৰোগ্য ৰোগত অসুস্থ ধ্যানজ্যোতি বৰা। মৃতদেহৰ দৰে পৰি ৰৈছে এটা পৰিত্যক্ত কোঠাত। পুত্ৰৰ চিকিৎসাৰ নামত মাতৃয়ে বিক্ৰী কৰিলে ঘৰৰ সকলো সামগ্ৰী। যোৰহাটৰ তৰাজান 2 নং সোণাৰী গাঁৱত এটা ভাড়াঘৰত থাকে মাতৃ পুত্ৰ। অসহায় মাতৃ পুত্ৰৰ কাষত থিয় দিব পাৰে আপুনিও। এসময়ত ধ্যানজ্যোতি বৰাই চিনেমা জগতত কাম কৰিছিল আৰু তেওঁ কাহিনীও লিখিছিল আৰু তেওঁ চিনেমাত জনপ্ৰিয় অভিনেতা জুবিন গাৰ্গে অভিনয় কৰিছিল, লগতে অংগৰাগ মহন্তও কণ্ঠদান কৰিছিল। সঁচাকৈ অভিনেতাজনক খবৰটো পাই খুবেই দুখ লাগিল। অভিনেতা ধ্যানজ্যোতি বৰাক উন্নত চিকিৎসাৰ বাবে আপোনাৰ মোৰ সহায়ৰ খুবেই প্ৰয়োজন। আহকচোন অকণমান আমি সহায় কৰোঁ যোনে যিমান পাৰোঁ। তেখেত যাতে সোনকালে সুস্থ হয়। তেখেতৰ মাতৃ বাসৱী শইকীয়াৰ বৰাৰ বেংক একাউণ্ট সকলোখিনি মই দি দিছোঁ। আপোনালোকে যোনে যিমান পাৰে সহায় কৰিব।